গুণোৎসৱত A+ পোৱা গুৱাহাটীৰ বিদ্যালয়ৰ এজাক বৰষুণত সকলো গুণ শেষ। চৰকাৰী বিদ্যালয়ৰ অৱস্থা দেখি মন বেয়া লাগি যাব আপোনাৰ। বানত নষ্ট হ'ল কিতাপ, প্ৰধান শিক্ষকে ৰ'দত মেলিছে ইউনিফৰ্ম। গুৱাহাটীখনক চৰকাৰে কিমান স্মাৰ্ট কৰিলে সেয়া সকলোৱে দেখিলে। গুৱাহাটীত বৰষুণ আহিলে সাধাৰণ ৰাইজৰ সমানে নেতা মন্ত্ৰী উলুকায়, জবাবদিহি হোৱাৰ ভয়। কিন্তু দুখ লগা ভয় লগা পৰিস্থিতিৰে মোকাবিলা কৰিবলগীয়া হয় গুৱাহাটীৰ জনতাই। দেখা দিয়ে অনিশ্চিত ভৱিষ্যতৰ আশংকাই, সমস্যাত পৰে শিক্ষাৰ্থী, শিক্ষক, অভিভাৱক। চাদৰ ওপৰত ইউনিফৰ্ম মেলি দিয়া এওঁ সিজুবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। শিক্ষাৰ্থীৰ ভৱিষ্যত গঢ়িবলৈ প্ৰয়াস কৰি থকা এওঁ প্ৰায়ে নতুন দায়িত্ব পায়। ইউনিফৰ্ম শুকুৱাৰ দায়িত্ব, কিতাপ শুকুৱাৰ দায়িত্ব। কাৰণ এওঁ কৰ্তব্যৰত বিদ্যালয়খন অভিজাত মহানগৰীৰে এখন চৰকাৰী বিদ্যালয়। শেহতীয়াকৈ হোৱা বানৰ ফল বাৰুকৈয়ে ভুগিলে এই বিদ্যালয়খনৰ শিক্ষক শিক্ষাৰ্থীয়ে। এতিয়াও চৌহদত পানী। শিক্ষয়িত্ৰী পৰিছে ইটাপাৰী শ্ৰেণীকোঠালৈ ছাত্ৰ ছাত্ৰী। পুৰণা ৰেকৰ্ড নষ্ট হৈ গ'ল। কিতাপ ইউনিফৰ্ম নষ্ট হ'ল। মধ্যাহ্ন ভোজনৰ সা সামগ্ৰীও নষ্ট। চৰকাৰে সামান্য সুবিধাখিনিও এতিয়ালৈ কৰি দিয়া নাই। এনে অৱস্থাত কিয় চৰকাৰী বিদ্যালয়লৈ আহিব শিক্ষাৰ্থী? এই অৱহেলা, এই অৱস্থাৰ বাবে বন্ধ হৈছে ইখনৰ পাছত সিখন চৰকাৰী স্কুল। সিজুবাৰী প্ৰাথমিক বিদ্যালয়ত আছে 5 শতাধিক শিক্ষাৰ্থী। খোৱা পানীৰ ব্যৱস্থা নাই, অনাময় ব্যৱস্থা ভাল নহয়, ডেস্ক বেঞ্চৰ অভাৱ। আপত্তি খুব অভিভাৱক শিক্ষকৰ। পানী সেইকাৰণে বন্ধ অহাই নাছিলোঁ, আজি আহিছোঁহে লৈ পেলাই বিহুৰ পাছৰ পৰা। ইমান দিগদাৰ হয় ল'ৰা ছোৱালীবিলাক লৈ আহিলে পানী, তাৰপৰা সেইটো ক্লাছটো পানীয়ে চব বহুত দিগদাৰ হৈছে। চৰকাৰে সেয়া একো ল'ৰা ছোৱালীবিলাকৰো সেয়া নিদিয়ে। আমাৰ অফিচৰ ৰুমত যদি পানী উঠি মানে যি পুৰণা যিবিলাক ৰেকৰ্ড আছিলে আমাৰ গডৰেজৰ ভিতৰত, মানে প্ৰায় 2 ফুট 2.5 ফুট পানী অফিচ ৰুমৰ ভিতৰত হৈ গ'ল। তাৰ সেই পুৰণা ৰেকৰ্ডবিলাক নষ্ট হৈ গৈছে। ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ নষ্ট হৈ গৈছে, ইউনিফৰ্ম নষ্ট হৈ গৈছে, মিড ডে মিলৰ বস্তু নষ্ট হৈ গৈছে, ইত্যাদি বহুত বস্তু আমাৰ নষ্ট হৈ গৈছে ইতিমধ্যে। গতিকে যে এনেকুৱা সমস্যা হ'লে আমি স্কুলখন কেনেকৈ চলাওঁ? বাৰিষা অধিকাংশ সময়ে বন্ধ থকা গুৱাহাটীৰ আন এখন বিদ্যালয়। বানপানী হ'লেই নৰকলৈ পৰ্যবসিত হোৱা এইখন ৰুক্মিণী গাঁও হাইস্কুল। পৰিৱেশ চাওক। প্ৰতিবছৰে এনেকুৱা হয়। এই বিদ্যালয়খনত যোৱা বছৰ মেট্ৰিকত 100% ফলাফল হোৱা গুৱাহাটীৰ 13খন বিদ্যালয়ৰ ভিতৰত আছিল এইখন বিদ্যালয়। আৰু বৰষুণৰ পাছত অৱস্থা এয়া। ইয়াতো কাহিনী একেই। খোৱা পানীৰ সমস্যা, আন্তঃগাঁথনিৰ সমস্যা। গুণোৎসৱতো A+ পোৱা বিদ্যালয় এইখন। কিন্তু অৱস্থা দুখ লগা। কৰ্তৃপক্ষৰ আহ্বান, চৰকাৰে স্কুলখনৰ ফালে চকু মেলি চাওক। প্ৰতি বছৰে আমি সন্মুখীন হৈছে। আজি প্ৰায় 4-5 বছৰ কণ্টিনিউ এইটো চলি আছে। আৰু আমিনো কৰিম কি? আমাৰ কৰিবলগীয়া আমাৰ একোৱেই নাই। আমি যিমান পাৰোঁ ছেভ কৰিছোঁ, যিমানখিনি পাৰোঁ আমি কৰিছোঁ। শিক্ষাৰ ফালৰ পৰাহে আমি আগবঢ়াই লৈ যাব পাৰোঁ। আমি এইবাৰ আমাৰ মেট্ৰিকত 100% পাছ কৰিছে। আমাৰ খোৱা পানীৰ সমস্যা, এই বাৰিষাত এনেকুৱা আমাৰ সমস্যা, এই সমস্যা স্বত্তেও আমি কিন্তু খুব কষ্ট কৰোঁ। কষ্ট কৰি পেলাই আমি যিটো একাডেমিক কেৰিয়াৰ ল'ৰা ছোৱালীখিনি গঢ়িবৰ কাৰণে চেষ্টা কৰোঁ। চকুপানী বৈছে অভিভাৱক শিক্ষকৰ। কিন্তু মানৱ সম্পদৰে বিশ্বজিনাৰ সপোন দেখুওৱা চৰকাৰৰ চকুত এইবোৰ নপৰে। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আৰু বিনয়ৰ সৈতে কল্পজিৎ শইকীয়া আৰু প্ৰাঞ্জল বৰুৱাৰ ৰিপৰ্ট, NKTV+।